হয় ছাৰ, যোৱাকালি গুৱাহাটী মহানগৰী আৰ্যনগৰ বুলি যিখন ঠাইত এগৰাকী সাংবাদিকৰ ওপৰত, আৰক্ষীৰ ওপৰত, প্ৰতিবাদকাৰীৰ ওপৰত একাংশ দুষ্কৃতিকাৰীয়ে যি ধৰণে বৰ্বৰ আক্ৰমণ কৰিলে, এই ঘটনাক্ৰমটোক আপুনি কি বুলি ক'ব? এইটো এটা অত্যন্ত উদ্বেগজনক ঘটনা বুলি মই ক'ম যে তাত কিবা তোমাৰ নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহক লৈ তাত বিক্ৰী কৰাক লৈ এই ঘটনাটোৰ উৎপত্তি হয়। আৰু আটাইতকৈ চিন্তনীয় কথা হ'ল যে তাত যিগৰাকী সাংবাদিকে এই ঘটনাটোৰ বুজ ল'বৰ কাৰণে অনুসন্ধান কৰিবলৈ তাত গৈ উপস্থিত হৈছিল, সেই সাংবাদিকগৰাকীক মাৰপিট কৰা হৈছিল। আৰু তাত এগৰাকী আৰক্ষীৰ লোক আছিল, আৰক্ষীৰ লোকজনো আক্ৰমণৰ সন্মুখীন হৈছে। আৰু তাৰপিছত আমি শুনিছোঁ যে অসমীয়া গো বেক এই ধৰণৰ কথা ওলাইছে। প্ৰথম কথা, অসমৰ ভিতৰত কোনোবাই যদি অসমীয়া গো বেক ধ্বনি দিব লগা হয় বা দিব লগা দিছে, এইটো অত্যন্ত উদ্বেগজনক কথা। এইটো অত্যন্ত কি ক'ম মই, এইটো এটা অসমত যদি অসমীয়া গো বেক ধ্বনি দিয়ে, তেতিয়া অসমীয়া মানুহ ক'ত যাব? এইটো এটা বৰ চিন্তনীয় কথা। গতিকে আৰু তাৰপিছত এই যিটো ঘটনা যে গুৱাহাটীৰ মাজমজিয়াত এই ঘটনাটো ঘটিছে, আৰু এই ধৰণৰ এটা উত্তেজনা অসমীয়া আৰু বিহাৰীৰ মাজত উত্তেজনা বিয়পোৱাৰ কাৰণে এটা চেষ্টা কৰা হৈছে। গতিকে ইয়াত প্ৰশাসন বোলা বস্তুটো আছে নাই? প্ৰশাসনে কি কৰিছে? আৰু যিবোৰ মানুহে এই ধৰণৰ উদ্ভণ্ডলি কৰিছে, এই ধৰণৰ উদণ্ড ব্যৱহাৰ কৰিছে, মাৰপিট কৰিছে, আৰক্ষীৰ লোকৰ ওপৰতো হাত উঠাইছে, সাংবাদিকৰ ওপৰত হাত উঠাইছে, তেওঁলোকৰ বিৰুদ্ধে এতিয়ালৈকে কিয় ব্যৱস্থা হোৱা নাই? ইয়াতে কেইটামান পক্ষ আছে। পক্ষ কেইটাকে, এটা হৈছে যে তাত যিসকল মানুহ জড়িত হৈ আছে, যিসকলে অসমীয়া বিৰোধী শ্লোগান দিছে, সেই মানুহবোৰ কোন? আৰু ২ নম্বৰ কথা যে এগৰাকী সাংবাদিক তাত গৈছিলে, সাংবাদিকে ঘটনা এটাৰ অনুসন্ধান কৰিবৰ কাৰণে গৈছিলে। গতিকে সাংবাদিকজনক তেওঁৰ নিজৰ কাম, নিজৰ দায়িত্ব তেওঁ পালন কৰিবলৈ যাওঁতে তেওঁক কোনে বাধা দিলে? তেওঁক কিয় মাৰপিট কৰা হ'ল? আৰু গোটেই কথাটোক লৈ পেলাই এটা অসমীয়া বিদ্বেষী বা গো বেক, আছামিজ গো বেক এই ধৰণৰ ধ্বনি দিয়াৰ প্ৰশ্নটো ক'ৰ পৰা আহিল? গতিকে ইয়াত মই ক'ম যে কাৰ কি ৰহস্য, কাৰ কি উদ্দেশ্য, কোনে কি কাৰণে এইবোৰ কৰিবলৈ ওলাইছে, এই কথাটোৰ এটা উচিত বিচাৰ এটা হ'ব লাগে। আৰু তাৰ কাৰণে মই ক'ম যে তাৰ কাৰণে দায়ী কিন্তু প্ৰশাসন। কালিৰ পৰা আজিলৈকে এই ঘটনাটো চলি আছে, কিন্তু এতিয়ালৈকে প্ৰশাসনে কিবা কৰিছেনে? কাৰোবাক গ্ৰেপ্তাৰ কৰিছেনে? কৰিছেনে গ্ৰেপ্তাৰ? কাকো গ্ৰেপ্তাৰ কৰা নাই। গতিকে কিন্তু আমি দেখিছোঁ যে সাংবাদিক এগৰাকী তেওঁ আঘাতপ্ৰাপ্ত হৈছে, তেওঁ আঘাত পাইছে। আৰক্ষী এজন তেওঁৰ ওপৰত আক্ৰমণ চলোৱা হৈছে। গতিকে যিয়ে এই সাংবাদিকজনৰ ওপৰত যিসকলে আক্ৰমণ চলাইছে, আৰক্ষী লোকৰ ওপৰত যিসকলে আক্ৰমণ চলাইছে, তেওঁলোকৰ বিৰুদ্ধে এতিয়ালৈকে আৰক্ষী প্ৰশাসনে কিয় একো ব্যৱস্থা লোৱা নাই? কি কাৰণে ব্যৱস্থা লোৱা নাই? অসমত অসমীয়া, অনা অসমীয়া আমি সকলো মিলা প্ৰীতিৰে থাকিব লাগিব। গতিকে কাৰো ওপৰত সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে অসমত যদি অসমীয়া মানুহক অসমীয়া গো বেক ধ্বনি দিয়ে, তেতিয়াহ'লে অসমীয়া ক'লৈ যাব? গতিকে এইটো কি ধৰণৰ কথা হৈছে?
নে ইয়াৰ লগত এটা যিটো হিন্দী যিটো এটা সম্প্ৰসাৰণবাদ, এই হিন্দী সম্প্ৰসাৰণবাদৰ লগত ইয়াৰ কিবা সম্পৰ্ক আছে নেকি? মইতো ভাবোঁ যে সন্দেহটো সেইটোৱে হৈছে, হিন্দু সম্প্ৰসাৰণবাদ, য'ত আমাৰ যিটো জাতীয় আমাৰ যিটো আৱেগ, জাতীয় যিটো চেণ্টিমেণ্ট, সেইটোক যেন অৱজ্ঞা কৰা হৈছে, সেইটোক যেন হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা হৈছে, এই ধৰণৰ কথা হৈছে নেকি? আৰু মই সেয়েহে ক'ম যে ইয়াৰ উচিত বিচাৰ হওক। এই ঘটনাটোৰ, এই যিটো ঘটনা ঘটিছে য'ত সাংবাদিক এগৰাকীক আঘাত কৰা হৈছে, য'ত আৰক্ষীৰ লোক এজনক আঘাত কৰা হৈছে, আৰু য'ত এই ধৰণৰ এটা সাম্প্ৰদায়িক এটা উত্তেজনা বিয়পোৱাৰ চেষ্টা কৰা হৈছে, আৰু বিশেষকৈ বৃহত্তৰ যি অসমীয়া যিটো আৱেগ, অসমীয়া আৱেগৰ ওপৰত এটা আক্ৰমণ কৰা এক ধৰণৰ তাক নস্যাৎ কৰি সেই সম্পৰ্কে গৌবেগ অসমীয়া ধ্বনি দিয়া হৈছে। এইটো চিন্তনীয় বিষয়, এইটো এটা চিন্তনীয় বিষয়। আৰু প্ৰশ্নটো হৈছে যে অসমত আমি অসমীয়া, অসমীয়া জনজাতি, হিন্দু মুছলমান, আমি সকলো মিলা প্ৰীতিৰে থাকিব লাগিব। আৰু আমাৰ অসমীয়া যিটো সম্ভ্ৰম, অসমীয়া যিটো জাতীয়তাবাদী চিন্তা, অসমীয়া যিটো জাতীয় আৱেগ, সেই আৱেগটোক কোনেও আক্ৰমণ কৰিব নালাগে, সেই আৱেগটোক কোনেও উপলুঙা কৰিব নালাগে, সেই আৱেগটোক কোনেও হেয় প্ৰতিপন্ন কৰিব নালাগে। অসমত যদি অসমীয়া মানুহৰ এই অৱস্থা হয়, বা অসমত যদি অসমীয়া মানুহক গৌবেগ ধ্বনি দিয়ে, তেতিয়াহ'লে অসমৰ বাহিৰততো আৰু কথাই নাই। আমি এনেও দেখিছোঁ এই উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰা ছোৱালীক, উত্তৰ ভাৰতত বিভিন্ন ঠাইত কেনেকুৱা ধৰণৰ ককৰ্থনা কৰা হয়, কেনেকুৱাকৈ তেওঁলোকক অপমান কৰা হয়, তেওঁলোকক কেনেকুৱাকৈ হেৰেছমেণ্ট কৰা হয়, অসুবিধা দিয়া হয়, সেইবোৰ আমি দেখা পাইছোঁ। গতিকে এতিয়া যদি সেই অৱস্থাটো আহি গুৱাহাটীৰ মাজমজিয়া পায়, এইটোতো অত্যন্ত চিন্তাৰ বিষয়। গতিকে প্ৰথম কথা, ইয়াত অসমীয়া বিহাৰীৰ সংঘাত হ'ব নালাগে, সেইটো আমি কেতিয়াও নিবিচাৰোঁ, অসমীয়া বিহাৰীৰ সংঘাত হোৱাটো। কিন্তু এই ধৰণৰ উত্তেজনা যেতিয়া এঠাইত হয়, বা এই ধৰণৰ এটা সাম্প্ৰদায়িক কথা বতৰা যেতিয়া হয়, মই ভাবোঁ তাত প্ৰশাসনৰ এটা দায়িত্ব আছে। আৰু প্ৰশাসনে যদি তৎকালীনভাৱে তেওঁলোকে যদি জৰুৰীভাৱে ব্যৱস্থা লৈ যিসকলে ইয়াৰ লগত জড়িত আছে, যিসকল ইয়াৰ লগত জড়িত তেওঁলোকৰ বিৰুদ্ধে যদি উচিত ব্যৱস্থা লয়, তেতিয়াহ'লে এইটো বন্ধ হ'ব। আৰু নহ'লে এই যিটো বিদ্বেষ, এইটো বিয়পি যাব। আৰু সেইটো কাৰো কাৰণে এই ধৰণৰ বিদ্বেষ বিয়পি যোৱাটো আমাৰ কাৰণে, কাৰো কাৰণে এইটো এটা ভাল কথা নহয়। আমি সকলোৱে ইয়াত সুখে শান্তিৰে পাৰস্পৰিক বুজাবুজিৰে থাকিব বিচাৰোঁ। এতিয়া কোনো এটা জনগোষ্ঠীয়ে অন্য এটা জনগোষ্ঠীৰ বিৰুদ্ধে যুঁজ কৰি বা উত্তেজনা বিয়পাই এইটো কাৰো কাৰণে এটা শুভ লক্ষণ নহয়। গতিকে মই ক'ম যে ইয়াৰ কাৰণে প্ৰথম মই ভাবোঁ যে প্ৰশাসনৰ যিটো দায়িত্ব, সেই প্ৰশাসনে নিজৰ দায়িত্ব পালন কৰিব পৰা নাই কাৰণে এই ধৰণৰ এটা উত্তেজনাৰ সৃষ্টি হৈছে।